Namaskar. Today we will try to build a strategy for APSC CC 2025 prelims. আৰু যিকোনো এটা এক্সামৰ বাবে প্ৰথম যেটো আমি বস্তু চাব লাগে হেতু হল এক্সামিনেশনটোৰ সিলেবাস। ইয়াত মই APSC কম্বাইন্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামৰ সিলেবাসখন অফিচিয়েল সিলেবাসখন দি দিছো। তাত নোট কৰিবলগীয়া আটাইতকৈ ইম্পৰ্টেন্ট বস্তুটো মই হাইলাইট কৰি দিছো। তলত আছে 30 to 35% questions in general studies paper 1 will be related to Assam. মানে টোটাল 100টা প্ৰশ্ন থাকিব 200 মাৰ্কছৰ আৰু তাৰে 30 to 35% questions অসমৰ হ'ব, অসমৰ লগত ৰিলেটেড, মানে 60 ৰ পৰা 70 মাৰ্কছ, যেটো বহুত বেছি ওয়েটেজ হয় 200 মাৰ্কছৰ ভিতৰত। এতিয়া আমি 5 month strategy এটা চাম। যেহেতু APSC CC প্ৰিলিমছলৈ ব্ৰডলি 5 months বাকি আছে। যদি এইটো মাহটো আমি এৰি দিওঁ তেতিয়াহ'লে অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী আৰু ফেব্ৰুৱাৰী, কিয়নো লাষ্ট দুটা টাৰ্মছৰ পৰা মাৰ্চত প্ৰিলিমছ হৈ আহিছে, গতিকে এইবাৰো মোষ্ট প্ৰবেবলি মাৰ্চতে প্ৰিলিমছৰ পৰীক্ষা হ'ব। গতিকে আমি চাইছোঁ ফাৰ্ষ্ট মান্থ অৰ্থাৎ অক্টোবৰৰ পৰা যদি আমি ষ্টাৰ্ট কৰোঁ, ফাৰ্ষ্ট মান্থত আমি কি কৰিম? ফাউণ্ডেশ্যন এণ্ড প্লেনিং। তাৰে ফাৰ্ষ্ট কামটো হ'ব আণ্ডাৰষ্টেণ্ড দ্য চিলেবাছ। তাত আমি কি কৰিম? আমাৰ নিজকে এক্সাম ষ্ট্ৰাকচাৰ আৰু চিলেবাছৰ সৈতে ফেমিলিয়াৰাইজ কৰিব ট্ৰাই কৰিম। আমি চিনাকি হ'ম বস্তুখিনিৰ লগত। তাৰপিছত ছেকেণ্ড ষ্ট্ৰেটেজিটো হ'ব ষ্টাডি মেটেৰিয়েলছ কালেক্ট কৰা, যিখিনি ৰিকমেণ্ডেড বুকছ থাকে টপাৰে ৰিকমেণ্ড কৰা বা ইউজুৱেলি ফ'ল' কৰা হয়। ফৰ এক্সাম্পল পলিটিকেল এণ্ড লক্ষ্মীকান্ত, তেনেকুৱা আমি বুকছখিনি কালেক্ট কৰিম বা PDF-ৰ পৰাও কালেক্ট কৰিব পাৰোঁ বা হাৰ্ড কপি, যোনে যেনেকৈ ভাল পায়। নেক্সট আমি এটা ইম্পৰ্টেণ্ট কাম কৰিব লাগিব, যিটো হ'ল এটা টাইম টেবল ক্ৰিয়েট কৰা নিজৰ কাৰণে। নিজৰ কিছুমান আৰ্লি বাৰ্ডছ থাকে, কিছুমান লেট নাইট অউলছ থাকে, ৰাতি যিবিলাকে পঢ়ি ভাল পায়, কিছুমানে একদম ৰাতিপুৱাই পঢ়ি ভাল পায়। চ' নিজৰ নিজৰ কমফৰ্ট জ'ন হিচাপত আমি টাইম টেবল এটা ক্ৰিয়েট কৰিব ট্ৰাই কৰিম। আৰু এটা আমি অভ্যাস গঢ়ি তুলিব লাগিব, যিটো হ'ল বাতৰি কাকত পঢ়া, নিউজ পেপাৰ পঢ়া। আৰু সেই মানে কাৰেণ্ট এফেয়াৰ্ছ যিহেতু এটা ইম্পৰ্টেণ্ট চিলেবাছৰ পাৰ্ট হয়, সেইকাৰণে নিউজ পেপাৰ্ছ আৰু মান্থলি মেগাজিনছ আমি প্ৰথমতে নিউজ পেপাৰেৰে আৰম্ভ কৰিম, তাৰপিছত গোটেই মান্থটোৰ শেষত যিকোনো মান্থলি মেগাজিন আমি এখন পঢ়িব ট্ৰাই কৰিম। তাৰপিছত আমি আহিছোঁ মান্থ 2, যিটোত আমি কোৰ ছাবজেক্টছ কেইটা কাভাৰ কৰিব ট্ৰাই কৰিম। যেনেকৈ আমাৰ প্ৰিলিমছৰ চিলেবাছত থকা কেইটামান কোৰ ছাবজেক্টছ হ'ল পলিটি, হিষ্ট্ৰী, ইকনমিক্স, জিঅ'গ্ৰাফী, এনভাইৰনমেণ্ট আৰু মষ্ট ইম্পৰ্টেণ্টলি আছাম পাৰ্ট। এই বস্তুখিনি আমি বেচিক বস্তুখিনি জানি লৈ তাৰপিছত আমি তাৰ ওপৰত কনচেপ্টখিনি যিখিনি আছে সেইখিনি বিল্ড কৰিব ট্ৰাই কৰিম। তাৰ লগত আমি কমফৰ্টেবল হ'ব ট্ৰাই কৰিম, বাৰে বাৰে পঢ়ি ৰিভাইজ কৰি। আৰু তাৰ কাৰণে আমি কি কৰিব লাগিব? 5-6 ঘণ্টাৰ ফ'কাছ ষ্টাডি লাগে, মানে ৰেগুলাৰ ব্ৰেকো ল'ব লাগিব। আৰু কেতিয়াবা কি হয়, হেল্থ ইছ্যুজ আহি যায় বা কিবা কিবি প্ৰব্লেমছ আহি যায়, যাৰ কাৰণে ডেইলি কৰিব নোৱাৰিব পাৰি। বাট যেতিয়াই পঢ়া যায় সেইকেইদিন 5-6 ঘণ্টাৰ ফ'কাছ ষ্টাডি, ফ'কাছ শব্দটো ইম্পৰ্টেণ্ট, ফ'কাছ ষ্টাডি কৰিব ট্ৰাই কৰিব লাগিব। তাৰপিছত প্ৰেক্টিছ কুৱেশ্যনছ। প্ৰেক্টিছ কুৱেশ্যনৰ চবচে আটাইতকৈ ভাল চ'ৰ্চ হ'ল প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছ। সেয়া APSCৰো হ'ব পাৰে, UPSCৰো হ'ব পাৰে। তাৰ পৰা কি হয়, এক্সাম পেটাৰ্ণটো বুজি পোৱা যায়, মানে এক্সামিনাৰৰ মাইণ্ডছেট কি থাকে এক্সামৰ কুৱেশ্যন ছেট কৰোঁতে, বা MCQ কেনেকৈ ছল্ভ কৰিব লাগে। আৰু শেষত আমি এটা সম্পূৰ্ণ সপ্তাহ পঢ়াৰ পিছত উইল ডু উইকলি ৰিভিজনছ। উইকলি ৰিভিজনছ উইল ব্ৰাছ আপ আৱাৰ কনচেপ্টছ এজ ৱেল এজ ইট উইল অলছ' কাভাৰ দ্য বেকলগছ। মিনছ যদি কিবা ৰৈ গৈছিলে আমাৰ, তেতিয়াহ'লে আমি সেই বস্তুখিনি কাভাৰ কৰিব পাৰিম। তাৰপিছত মান্থ 3ত আমি এডভান্স প্ৰিপাৰেশ্যনলৈ আপগ্ৰেড কৰিম। যিহেতু কিছুমান ছাবজেক্টছ এক্সপ্লিচিটলি মেনশ্যন নাই চিলেবাছত, কিন্তু তাৰ পৰা কুৱেশ্যন অহা দেখা যায়। যেনেকৈ আৰ্ট এণ্ড কালচাৰ হৈ গ'ল, ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ হৈ গ'ল। কেতিয়াবা মানে ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছৰ কাৰেণ্ট এফেয়াৰ্ছতো আহে, কিছুমান মানে পুৰণা আপোনাৰ আহি গ'ল। ফৰ এক্সাম্পল পঞ্চশীল পলিচিৰ আণ্ডাৰত কি আছিলে 5টা, তেনেকুৱা অপশ্যনত দি দিব। যদি আমি সেই হিষ্ট্ৰীটো নাজানো তেতিয়াহ'লে প্ৰব্লেম হৈ যাব পাৰে আনচাৰ কৰোঁতে বা কাৰেক্ট অপশ্যনটো চুজ কৰোঁতে। তাৰপিছত বেচিক ছায়েন্স ছাবজেক্ট,
ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি এই তিনিটা হৈ যায় ব্ৰডলি। তাৰ কাৰণে আমি অলপ পঢ়িব লাগিব, যিহেতু আজিকালি কুৱেশ্যনৰ সংখ্যাটো বাঢ়ি গৈছে বেছিক চায়েন্স ছাবজেক্টত, এই বছৰো আমি দেখিছোঁ। নেক্সট আমি কাৰেণ্ট এফেয়াৰ, যিটো ইণ্টিগ্ৰেল পাৰ্ট হয়েই, আমি কণ্টিনিউ কৰিম। আৰু কাৰেণ্ট এফেয়াৰ্ছত আমি এইটো যিটো এডভান্স প্ৰিপাৰেশ্যন, তাত অসম স্পেচিফিকখিনি বেছি ট্ৰাই কৰিম, কাৰণ ষ্টেটিকতে হওক বা কাৰেণ্টতে হওক, যিহেতু 30 to 35 কুৱেশ্যনছ অসমৰ আহিবই, সেইকাৰণে তাৰ কাৰেণ্ট এফেয়াৰ্ছখিনিও আমি খুব খৰচি মাৰি পঢ়িব লাগিব, যাতে আমি নিজৰ চান্সটো মেক্সিমাইজ কৰিব পাৰোঁ চিলেকশ্যনত। নেক্সট আমি MCQ ছল্ভ কৰিম, যিখিনি ছাবজেক্ট অলৰেডি শেষ হৈ গৈছে আমাৰ পঢ়ি। আৰু MCQৰ পৰা আমি এটা কাম কৰিম, সেইটো হ'ল ৰিভাৰ্ছ লাৰ্ণিং। মানে আমি এনেকুৱা বহুত MCQ পাব পাৰোঁ, যিটো ধৰক আমি ডাইৰেক্টলি নাজানো তাৰে আনচাৰ। চ' তাৰে যিখিনি মিছেলিনিয়াছ ইনফৰ্মেশ্যন থাকিব চলিউশ্যনছত, সেইখিনি আমি আমাৰ নিজৰ নোটত এড কৰি যাম, বা যিখিনি মনত ৰাখিব পাৰোঁ মনত ৰাখি থৈ দিম। চ' আমি তেনেকৈ আগবাঢ়িব লাগিব। ইয়াৰ পিছত চতুৰ্থ মাহত আমি ফ'কাছ কৰিম ৰিভিজন আৰু মক টেষ্ট দিয়া। মক টেষ্ট আমি যিমানে দিন বাঢ়িব সিমান চেষ্টা কৰিম যে এটা সপ্তাহত 2টাৰ পৰা 3টাকৈ যাতে আমি মক টেষ্ট দিব পাৰোঁ। আৰু মক টেষ্ট দিয়াৰ এটা ইম্পৰ্টেণ্ট পাৰ্পাছ হ'ল যাতে আমি নিজৰ যিটো পাৰফৰ্মেঞ্চ সেইটো এনালাইজ কৰিব পাৰোঁ আৰু কম্পেয়াৰ কৰিব পাৰোঁ, মানে আমি কোনটো পজিশ্যনত ষ্টেণ্ড কৰিছোঁ। সেইকাৰণে আমি এটা যদি পৰা যায় ভাল পিয়াৰ গ্ৰুপ এটা বিল্ড কৰিব লাগে, য'ত আমি গ্ৰুপ ষ্টাডি বা গ্ৰুপ ডিছকাশ্যন তেনেকুৱা কৰিব পাৰোঁ। তাৰ ফলত বহুত বস্তু মনত থাকি যায়। আমাৰ যিবিলাক কনচেপ্ট কিছুমান ক্লিয়াৰ নাথাকে, আমাৰ লগ বন্ধুবোৰে আমাক সেই কনচেপ্টবোৰ ক্লিয়াৰ কৰাই দিব পাৰে। বা আমিও যদি বেলেগক কিবা এটা বস্তু শিকাই দিওঁ, আমাৰ নিজৰ সেই বস্তুটো পাৰ্মানেণ্ট হৈ যায়, আমাৰ পাৰ্মানেণ্ট মেমৰিত গুচি যায়। কাৰণ আমাৰ যদি তাত কিবা খোকোজা আছিল, আমি বেলেগক পঢ়াৰ আগত নিজে ভালকৈ চাই ল'ম। চ' সেই বস্তুখিনি আমাৰ ক্লিয়াৰ হৈ যায়। চ' এইটো এটা ষ্ট্ৰেটেজি, ভাল ষ্ট্ৰেটেজি হ'ব পাৰে আমাৰ নলেজ বিল্ড কৰাত। শেষত যিটো প্ৰিলিমছৰ আগৰ মাহ, মানে মাৰ্চত যিহেতু প্ৰিলিমছ হ'ব, এইটো ফেব্ৰুৱাৰী মাহৰ কথা কৈছোঁ, তেনেকৈ একমাহ আগত আমি কি কৰিম, ফাইনেল যিটো আমাৰ যিখিনি আমাৰ ব্ৰাছ আপ কৰিবলগীয়া থাকে সেইখিনি কৰিম। আৰু মেইনলি ষ্ট্ৰেছ মেনেজমেণ্ট, আমি যাতে পেনিক হৈ নাযাওঁ পৰীক্ষাৰ আগত, বা কেনেকৈ পৰীক্ষাৰ দিনা কেনেকৈ আমি আগবাঢ়িম সেইটো কাৰণে। আৰু তাৰ বাবে আমাক লাগিব ফাইনেল ৰিভিজনৰ এটা ষ্ট্ৰেটেজি। প্ৰথমতে আমি কুইক ৰিভিজন কৰিম আৰু চামাৰি বনাই ল'ম সকলো বস্তুৰ, যাতে পৰীক্ষাৰ আগত ৰিভাইজ কৰিব পাৰোঁ। আৰু পৰীক্ষাৰ আগত যিহেতু সকলো বস্তু ৰিভাইজ কৰা সম্ভৱপৰ নহয় বা সহজো নহয়, যিহেতু ইমান ভাষ্ট চিলেবাছ আছে, সেইকাৰণে আমি কি কনচেপ্ট আৰু ইম্পৰ্টেণ্ট ফেক্টছখিনি বেলেগকৈ লিখি ৰাখিম, হাৰ্ড কপিয়ে হওক বা ছফ্ট কপিয়ে হওক, যাতে পৰীক্ষাৰ আগত আমি সেই বস্তুখিনি ৰিভাইজ কৰি ল'ব পাৰোঁ, যাতে সেইখিনিৰ পৰা যদি আহে আমাৰ একো ভুল নহওক। আৰু ইয়াৰ উপৰি আমি এটা কাম কৰিম, সেইটো হ'ল টাইম মেনেজমেণ্ট। আমি মক টেষ্টতে হওক বা আমি নিজৰ যেনে টেষ্ট যদি দিওঁ, তাতে আমি চাব লাগিব যে আমাৰ কিমানমান সময় লাগি আছে, যাতে আমি এক্সামৰ নিচিনা চাইমুলেশ্যন এটা কৰিব পাৰোঁ। আৰু সেই হিচাপে আমাৰ ষ্ট্ৰেটেজি বনাব পাৰোঁ যে আমাৰ OMR ফিল কৰোঁতে কিমান সময় লাগিছে, আমাৰ কোনটো ছেকশ্যনত বেছি সময় লাগিছে বা কম সময় লাগিছে, আমাৰ কোনটো বিষয় টান লাগিছে বা কোনটো বিষয় সহজ লাগিছে। চ' একৰ্ডিং টু ডেট উইল ট্ৰাই টু মেনেজ আৱাৰ টাইম। আৰু এটা মষ্ট ইম্পৰ্টেণ্ট কথা হ'ল হেল্থ এণ্ড ৱেলবিং। যিহেতু হেল্থ ইজ ৱেল্থ, গতিকে আমাৰ ফিজিকেল এজ ৱেল এজ মেণ্টেল হেল্থৰ আমি কেয়াৰ ল'ব লাগিব, আমাৰ নিজৰ লগতে পৰিয়ালৰো। চ' সেইটো এটা মষ্ট ইম্পৰ্টেণ্ট কথা, কাৰণ যদি শৰীৰ ভাল নাথাকে তেতিয়াহ'লে পৰীক্ষাও ভাল হোৱাৰ চান্স বহুত কমি যায়। চ' সেইটো আপোনালোকে কেয়াৰ ল'ব লাগিব। আৰু মই কৈছোঁৱে, যিহেতু শেষত পৰীক্ষাৰ আগত চাবৰ কাৰণেও একদম মষ্ট ইম্পৰ্টেণ্ট টপিকৰ লিষ্ট বা ফেক্টছ কিছুমানৰ লিষ্ট এখন ৰাখিব লাগিব, যাতে আমি সেই বস্তুখিনি পৰীক্ষাৰ আগত চাই যাব পাৰোঁ। শেষত অতিৰিক্ত তথ্য কিছুমান কৈ দিছোঁ, যেনেকৈ ধৰক পৰীক্ষাৰ পেটাৰ্ণটো লৈ আমি এৱেৰ থাকিব লাগিব। যেনেকৈ ধৰক কেইবছৰমান আগলৈ APSCৰ পেটাৰ্ণটো যেনেকুৱা আছিল, এতিয়া কমপ্লিটলি বেলেগ। আগতে ওৱান লাইনাৰ মেক্সিমাম আহিছিলে, আজিকালি ষ্টেটমেণ্ট বেছড আহে। চ' আমাৰ পঢ়া শুনাটো বা প্ৰেক্টিছ টেষ্টবিলাকো তেনেকুৱা ধৰণৰ হ'ব লাগিব, ইন চিংক বা ইন লাইন উইথ দ্য কাৰেণ্ট পেটাৰ্ণ হ'ব লাগিব। গতিকে আমি চিলেবাছ আৰু পেটাৰ্ণটো লৈ আপডেটেড থাকিব লাগিব। আৰু মটিভেশ্যন আমি মেইনটেইন কৰিব লাগিব। এইটো মটিভেশ্যন কোনো এক্সটাৰ্নেল নহয়, নিজৰ ভিতৰৰ পৰা অহা মটিভেশ্যন। মানে
হেভ টু ষ্টে মটিভেটেড, কাৰণ জাৰ্ণিটো যিহেতু লং হয়, দীঘল হয় জাৰ্ণিটো, গতিকে এনেকুৱা সময় আহিব, সকলোৰে আহিব, যিটোত মানে ল' ফিল হয়, কিন্তু আমি সেইটো ৰৈ যাব নোৱাৰোঁ তাত, তাৰ পৰা আগবাঢ়ি যাব লাগিব, যাতে আমি কণ্টিনিউৱাছ এফৰ্ট দিব পাৰোঁ বস্তুটো। আৰু এনেকৈ চেষ্টা কৰিলে এইটো এটা ষ্ট্ৰাকচাৰ্ড মই জাষ্ট মান্থ ৱাইজ ডিভাইড কৰি আপোনালোকক দিছোঁ। আপোনালোকে এইটো ফাৰ্ডাৰ ব্ৰেকডাউন কৰিব পাৰে উইক ৱাইজ বা ডেইলি, উইকলি, গতিকে ফাৰ্ডাৰ চাব ডিভাইড কৰিব পাৰে। মই যে এটা জাষ্ট মডেল আপোনাৰ এটা ষ্ট্ৰেটেজি ডিভাইচ কৰিলোঁ ফৰ দ্য আপকামিং প্ৰিলিমছ অফ which will be in the month of March 2025. চ' সেনেকৈ আপুনি 5 মাহৰ নিজে বনাই ল'ব পাৰে। কিছুমানে ডেইলি ভাল পায়, কিছুমানে উইকলি ভাল পায়, কিছুমানে মান্থলি ভাল পায়, বাট কথাটো হ'ল যে আমি চিলেবাছ কাভাৰ কৰিব লাগিব আৰু নিজৰ যিখিনি এফৰ্ট সেইখিনি দিব লাগিব। চ' ব্ৰডলি এয়াই, এনেকৈ আমি নিজৰ চান্স ইনক্ৰিজ কৰিব পাৰোঁ এই পৰীক্ষাটোত চিলেক্ট হোৱাৰ। চ' থেংক ইউ এণ্ড গুড লাক।